নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছিল 2024 বৰ্ষৰ ইতিমধ্যে ৰিজাল্টসমূহ আউট হ'ল। আপোনালোকে হয়তো স্ক'ৰ কাৰ্ডসমূহ ডাউনলোড কৰিছে, কিন্তু কথা হ'ল এতিয়া আপোনালোকৰ মেৰিট লিষ্টখিনি কেতিয়া পাব্লিছ কৰা হ'ব। ডিপাৰ্টমেণ্ট ৱাইজ যি মেৰিট লিষ্ট আছে সেইখিনি পাব্লিছ কৰা হ'ব বুলি এখন তেওঁলোকে নটিফিকেশ্যন আউট কৰিছে 24 তাৰিখে। গতিকে আপোনালোকে এই ভিডিঅ' যোগেদি এই নটিফিকেশ্যন কেতিয়া মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব আৰু এডমিশ্যন ষ্ট্ৰাকচাৰ আৰু এডমিশ্যন ডেট সকলো কথা গম পাব। ইয়াত উল্লেখ কৰিছে যে ইয়াত নটিফিকেশ্যনখনত উল্লেখ কৰিছে প্ৰত্যেক ডিপাৰ্টমেণ্টলৈ অনুৰোধ জনাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যে আপোনালোকে যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখিনি 29 জুলাই আগতে প্ৰিপেয়াৰ কৰিবলৈ কৈছে আৰু পাব্লিছ কৰিবলৈ কৈছে, যাতে আপোনালোকৰ 30 তাৰিখে ষ্টুডেণ্টখিনিয়ে এডমিশ্যন ল'ব পাৰে। কিছুমান মেৰিট লিষ্ট এতিয়া পাব্লিছ হৈছে কিছুমান ডিপাৰ্টমেণ্টৰ, গতিকে 29 তাৰিখৰ আগতে আপোনালোকৰ হয়তো কাইলৈ পৰহিলৈ মানে আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই সকলো মেৰিট লিষ্ট পাব্লিছ হৈ যাব বুলি উল্লেখ কৰিছে। তাৰপিছত উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ফাইনেল ছেমিষ্টাৰ ৰিজাল্ট অহা নাই বা মাৰ্কশ্বিট পোৱা নাই তেওঁলোকে এখন আণ্ডাৰটেকিং জমা দিব লাগিব বুলি উল্লেখ কৰিছে, যাতে আমাৰ ৰিজাল্ট দিয়াৰ পিছত হয়তো কিবা এটা যদি ফেইল হয় তেতিয়া আপুনি ছিটটো এৰিব লাগিব বা তেনেকুৱা ধৰণলৈ কিবা এখন আণ্ডাৰটেকিং তেওঁলোকে ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ উল্লেখ কৰিছে কিছুমান কথা, সেইখিনি আপোনালোকে চাই ল'ব। ইয়াত কৈছে যে 29 তাৰিখে আপোনালোকৰ চেণ্ট্ৰেল ৰিজাৰ্ভেশ্যন কোৱাৰ্টাৰ যিখিনি মিটিং আছে সেইখিনি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বুলি কৈছে, মিটিং ফৰ ডিষ্ট্ৰিবিউশ্যন ছিট আণ্ডাৰ চেণ্ট্ৰেল ৰিজাৰ্ভেশ্যন কোৱাৰ্টাৰ, আৰু 29 তাৰিখৰ আগত আপোনালোকৰ মেৰিট লিষ্টখিনি পাব্লিছ কৰা হ'ব। মেৰিট লিষ্টখিনি পাব্লিছ কৰাৰ পিছত যি এডমিশ্যন ডেট আছে আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ সেইখিনি উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ 31 তাৰিখে দিছে, 31 জুলাই তাৰিখে এডমিশ্যন হ'ব MAMC এপ্লাইড জিঅ'লজি, বড়ো, কেমেষ্ট্ৰি, ইকনমিক্স, ইংলিছ, MA ফিজিক্স, ফিলচফি আৰু ষ্টেটিক্স। 1 তাৰিখে হ'ব MCOM ফাইনেন্স, MCOM মাৰ্কেটিং, MAMC এন্থ্ৰপলজি, আছামিছ, এডুকেশ্যন, হিষ্ট্ৰী, মেথমেটিক্স, লাইফ ছায়েন্স, বটানী, জুলজি। 2 তাৰিখে হ'ব 2 আগষ্টৰ দিনা এপ্লাইড চাইক'লজি, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, বায়'টেকনলজি, বায়' ইনফৰ্মেটিক্স, মাছ কমিউনিকেশ্যন, ওমেন ষ্টাডি, MC আৰু MDTM। 5 তাৰিখে হ'ব আপোনালোকৰ এণ্ডামেণ্ট কেটেগৰী। এণ্ডামেণ্ট কেটেগৰী মানে হৈছে কিছুমান ছিট প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ দুটা ছিট থাকে, সেই ছিটকেইটা আপোনালোকে কিনি ল'ব পাৰে অলপ বেছি পে'মেণ্ট দি, যিটো ওৱান টাইম হয়, এবাৰ আপুনি সেই পে'মেণ্টটো কৰিলে হয়। এডমিশ্যন আপোনালোক অফলাইন মোডত হ'ব আৰু 29 তাৰিখৰ আগত আপোনালোকৰ মেৰিট লিষ্টখিনি পাব্লিছ হ'ব বুলি উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে যিসকল কেণ্ডিডেটে যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছিল তাত যদি ছেইম মাৰ্কছ পাইছে, ধৰি লওক দুজন কেণ্ডিডেট আছে তেওঁলোকে ছেইম মাৰ্কছ পাইছে এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, ধৰি লওক ইংলিছতে ছেইম মাৰ্কছ পাইছে, তেতিয়া আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কছ ধৰা হ'ব, যিয়ে গ্ৰেজুৱেশ্যনৰ মাৰ্কছ হায়েষ্ট পাইছে তেওঁকে ছিটটো দিয়া হ'ব। তাৰপিছত বেলেগ ডকুমেণ্টৰ ক্ষেত্ৰত উল্লেখ কৰিছে আপুনি যিখন এপ্লিকেশ্যন ফৰ্ম আছিল সেই এপ্লিকেশ্যন ফৰ্মখন লৈ যাব লাগিব, লগত DUPG-টো স্ক'ৰ কাৰ্ডখন লৈ যাব লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাব লাগিব, ক্লাছ 10ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট নিব লাগিব, কাষ্ট চাৰ্টিফিকেট এপ্লিকেবল হ'লে নিব লাগিব, OBC কাৰণে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট, EWS এপ্লিকেবল হ'লে লৈ যাব লাগিব, ডমিচাইল চাৰ্টিফিকেট বা PRC আপোনালোকে লৈ যাব লাগিব, ইনকম চাৰ্টিফিকেট নিব লাগিব যদি আপুনি ফি ৱেইভাৰ ল'ব বিচাৰে, অৰ্থাৎ আপুনি ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰিলে ফি ৱেইভাৰ কাৰণে আপোনালোকে ইনকম চাৰ্টিফিকেটখন লৈ যাব লাগিব। আণ্ডাৰটেকিং প্ৰভিজনেল এডমিশ্যন, তাৰপৰা অল ডকুমেণ্ট আপোনালোকে অৰিজিনেল নিব লাগিব, আৰু এডমিশ্যন ফিজখিনি ইতিমধ্যে উল্লেখ কৰিছে, মই আপোনালোকক জনাম কিমান এডমিশ্যন ফিজ ডিপাৰ্টমেণ্ট ৱাইজ কিমান দিব লাগিব সেইখিনি কথা মই আপোনালোকক জনাম, আৰু এডমিশ্যন ফিজক লৈ আৰু এডমিশ্যনক লৈ কিছু তথ্য উল্লেখ কৰিছে সেইখিনি কথা মই আপোনালোকক জনাম। গতিকে আপোনালোকে এই ডকুমেণ্টখিনি লগত লৈ যাব নাপাহৰিব, লগত এইখিনি লৈ যাব লাগিব। তাৰপিছত কৈছে যে যি এণ্টি ৰেগিং আণ্ডাৰটেকিং আছে, এণ্টি ৰেগিং আণ্ডাৰটেকিংখন আপোনালোকে www.antiraging.in পৰা ডাউনলোড কৰিবলৈ কৈছে। তাৰপৰা আপোনালোকে এণ্টি ৰেগিং ফৰ্মখন ডাউনলোড কৰিব, ডাউনলোড কৰি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত উল্লেখ কৰিছে আপোনালোকৰ কেইটামান কথা যিখিনি আপোনালোকৰ এডমিশ্যনৰ পে'মেণ্ট দিয়াক লৈ উল্লেখ কৰিছে। আপোনালোকৰ পে'মেণ্টক লৈ কিছুমান যদি কুৱেৰিজ থাকে তেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সন্মুখত আপোনালোকৰ এটা ফেচিলেশ্যন চেণ্টাৰ বহাব বুলি কৈছে, সেই চেণ্টাৰটো আপোনালোকে সুধিব পাৰে। ইয়াত কৈছে যে আপোনালোকৰ পে'মেণ্ট অনলাইন আৰু অফলাইন মোড দুয়োটাতে উপলব্ধ হ'ব, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, পে'মেণ্টটো দিলে আপুনি ফুল পে'মেণ্ট হয় অনলাইনত দিব লাগিব, নহ'লে অফলাইন দিব লাগিব। হয় আপুনি আধা অফলাইনত দি আধা অনলাইনত দিব নোৱাৰিব, সেইটো তেনেকৈ উল্লেখ কৰিছে। দিলে আপুনি হয় অফলাইনত দিব লাগিব, ডাইৰেক্ট কেছ দিব লাগিব, নহ'লে আপুনি সম্পূৰ্ণ পইচা অনলাইন যোগে দিব লাগিব, সেইখিনি তেওঁলোকে কথা উল্লেখ কৰিছে। গতিকে আপুনি সেইখিনি কথা মানি চলিব লাগিব। এতিয়া আপোনালোকক মই জনাম ফিজ ষ্ট্ৰাকচাৰটো কিমান ফিজ ষ্ট্ৰাকচাৰ দিব লাগিব প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ৱাইজ ফিজ ষ্ট্ৰাকচাৰখিনি উল্লেখ কৰিছে। ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি পে'মেণ্ট দিব লাগিব 8,217 টকা, এপ্লাইড জিঅ'লজিৰ কাৰণে 9,194 টকা। আপোনালোকে এইখিনি চাই ল'ব ভালদৰে, মই তথাপি কৈ দিছোঁ। ডিপাৰ্টমেণ্ট অফ আছামিজৰ কাৰণে 5,982 টকা, আৰু আপোনাৰ যিবিলাক
25,000 30,000 দেখিছে এইবিলাক হৈছে আমাৰ এণ্ডমেণ্ট ছিটৰ কাৰণে। এণ্ডমেণ্ট ছিটৰ কাৰণে আপোনালোকে এইখিনি পইচা প্ৰথমবাৰৰ কাৰণে দিব লাগিব, অৰ্থাৎ এডমিশ্যনৰ সময়ত দিলেই হ'ব। বাকী ছেমিষ্টাৰ বাকী ষ্টুডেণ্টৰ সমানে আপোনালোকে দিব লাগিব। বাকী ষ্টুডেণ্টে যেনেকৈ পাৰ ছেমিষ্টাৰ দিব পিছৰ পৰ্যায়ত তেনেকৈ আপোনালোকে দিব লাগিব। খালি আপোনালোকে প্ৰথম এডমিশ্যন লওঁতে পইচাটো খালি আপোনালোকৰ 25,000 বা 35,000 দিব লাগিব। প্ৰতিটো ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ তেনেকৈ আপোনালোকে এণ্ডমেণ্ট ছিটৰ ক্ষেত্ৰত দিব লাগিব। যি এণ্ডমেণ্ট ছিট আছে এণ্ডমেণ্ট ছিট আপোনালোকৰ মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰি দিয়া হয়। ধৰি লওক যিকেইজন কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ ওপৰত ভিত্তি কৰি যাৰ হায়েষ্ট মাৰ্ক থাকে তেওঁৰ ভিত্তিতে তেওঁকে এণ্ডমেণ্ট ছিটটো দিয়া হয়। গতিকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ মই আপোনালোকক দি দিছোঁ, এনেকৈ চাই ল'ব, পজ কৰি ভিডিঅ'টো চাই ল'ব, নহ'লে আপোনালোকে লিখি ল'ব কাৰ কিমান। আৰু যিসকলে ফি ৱেইভাৰ ল'ব বিচাৰে অৰ্থাৎ ফ্ৰী এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ইনকম চাৰ্টিফিকেটখন দিলেই হৈ যাব। তেওঁলোকৰ কাৰণে অলপ পে'মেণ্ট দিব লাগিব, হয়তো সেইটো ইউনিভাৰ্চিটিয়ে উল্লেখ কৰিব। আপোনালোকে ইনকম চাৰ্টিফিকেট দিয়াৰ পিছত কিমান পে'মেণ্ট দিব লাগিব সেইখিনি কথা আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে উল্লেখ কৰিব। কিন্তু যিসকলে ফি ৱেইভাৰ ল'ব নিবিচাৰে তেওঁলোকে ইমানখিনি পে'মেণ্ট দিব লাগিব। সকলো হিচাপ কৰি দিছে, এডমিশ্যন ফিজ কি নাই চব দি দিছে, লাইব্ৰেৰী ফিজ সকলো উল্লেখ কৰি দিছে। সকলো টোটেল কৰি কিমান পইচা আপুনি পে'মেণ্ট দিব লাগিব সেইখিনি কথা উল্লেখ কৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো পজ কৰি এইখিনি আপোনালোকে চাই ল'ব। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত দি আছে, সকলোৱে দি আছে। আপুনি যি কেটেগৰী হয় সেইটো আপোনালোকে চাই ল'ব। বি টেক আৰু এম টেকো দিয়া আছে, পে'মেণ্ট কিমান দিব লাগিব সেইখিনি যিসকল বি টেক আৰু এম টেকৰ কেণ্ডিডেট হয় তেওঁলোকে এইখিনি চাই ল'ব পাৰিব। এতিয়া কথাটো হ'ল আপোনালোকে মেৰিট লিষ্টখিনি কেনেকৈ ডাউনলোড কৰিব বা মেৰিট লিষ্টখিনি কেনেকৈ চাব, তাৰ বাবে আপোনালোকে গুগলত চাৰ্চ কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি। ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ পিছত যিটো ৱেবছাইট পাব ডিব্ৰুগড় ইউনিভাৰ্চিটি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিমান ন'টিচ আছে মেৰিট লিষ্টক হওক বা ৰিজাল্টক লৈ সকলো ন'টিফিকেশ্যন আপোনালোকে পাই যাব। ইয়াত তেওঁলোকে কিছুমান ন'টিফিকেশ্যন উল্লেখ কৰিছে, এইবোৰ এডমিশ্যন চিডিউল ভেৰিয়াছ প্ৰগ্ৰেম। মই যি দেখুৱালোঁ ইতিমধ্যে সেইখনৰ আপোনালোকক দিয়া হৈছে ইয়াত, গতিকে আপোনালোকে চাব পাৰে। ইয়াত তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত দেখিব প্ৰভিশ্যনেল মেৰিট লিষ্ট অল ন'টিফিকেশ্যন। প্ৰভিশ্যনেল মেৰিট লিষ্টত আপোনালোকে ক্লিক কৰি মেৰিট লিষ্টখিনি চাব পাৰিব। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট পাই যাব। যিহেতু 29 তাৰিখৰ আগতে মেৰিট লিষ্টখিনি ওলাব বুলি কৈছে, গতিকে আপোনালোকৰ যিকোনো মুহূৰ্ততে মেৰিট লিষ্টখিনি পাব্লিছ হ'ব পাৰে। ইয়াত কেইখনমান মেৰিট লিষ্ট আহিছে, BA LLB, বি ফাৰ্ম, MSW, BCA এইখিনি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হৈছে। বাকী ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট আপোনালোকৰ যিকোনো মুহূৰ্তত পাব্লিছ হ'ব। গতিকে আপোনালোকে সঘনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট আছে ভিজিট কৰি থাকিব, তেতিয়া আপোনালোকে মেৰিট লিষ্টখিনি চাব পাৰিব। কোনটো সময়ত দিয়ে ক'ব নোৱাৰি, কাৰণ 29 তাৰিখৰ আগত যিহেতু দিব বুলি কৈছে। আজি 24 তাৰিখ হৈ গ'ল, কাইলৈ ভিতৰতে হয়তো আপোনালোকৰ মেৰিট লিষ্টখিনি ইয়াত উপলব্ধ হ'ব পাৰে।